আপুনি আপোনাৰ ভাগ্য পৰীক্ষা কৰিব বিচাৰিছে নেকি? আপুনি কিমান ভাগ্যৱান যদি পৰীক্ষা কৰিব বিচাৰিছে তেন্তে আহক ওদালগুৰি জিলাৰ ওৰাঙলৈ। কাৰণ 15 ছেপ্টেম্বৰত ওৰাঙত অনুষ্ঠিত হ'ব এখন উপহাৰ কুপনৰ খেল, য'ত আছে বহু আকৰ্ষণীয় উপহাৰ। খেলখনত আছে 8খনকৈ বিলাসী আল্ট্ৰাবাছ, মহিন্দ্ৰা থাৰ, বলেৰো, পিকআপ, চুইফ্টকে ধৰি বহু বিলাসী গাড়ী। লগত আছে কেইবাখনো বাইক, স্কুটিকে ধৰি বহু আকৰ্ষণীয় উপহাৰ। উপহাৰ কুপন খেলৰ লগত সংগতি ৰাখি যোৱা 3 জুলাই তাৰিখে ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় শুভাৰম্ভণি অনুষ্ঠান, য'ত উপস্থিত থাকে জিলাখনৰ বহু বিশিষ্ট ব্যক্তি। উপহাৰ কুপনৰ খেলৰ টিকটৰ মূল্য মাত্ৰ 100 টকা। মাত্ৰ 100 টকাতে আপুনি লাভ কৰিব পাৰে আল্ট্ৰা, মহিন্দ্ৰা থাৰ, বলেৰো, পিকআপৰ দৰে বহু আকৰ্ষণীয় বিলাসী বাহন। যে আমি দেখিব পাইছো যে অসমৰ প্ৰায় চুকে কোণে উপহাৰ কুপনৰ খেল হৈ আছে। আৰু আজি আমি আমাৰ নিজৰ অঞ্চলত, নিজৰ গাঁৱৰ এই চহৰ, আমাৰ এই ওৰাং টাউনত যি কালী মন্দিৰৰ নিৰ্মাণতহে যি উপহাৰ কুপনৰ খেল যিসকলে আয়োজন কৰিছে, মই বিশেষভাৱে তেখেতসকলক ধন্যবাদ দিছো। আৰু মই বিশেষভাৱে কৈছো যে তেখেতসকলে আজি ইমান ডাঙৰ উপহাৰ কুপন খেলৰ মোক শুভ উদ্বোধন হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু অহা দিনত মই ৰাইজক আহ্বান জনাব বিচাৰিছো যে ইতিমধ্যে মই অহাৰ আগতে এজন বক্তাই আমাৰ বৰ্ষ ডাঙৰীয়াই ৰাইজৰ উদ্দেশ্যে তেখেতে ৰাখিছিল কথা কিছু, আৰু মই তেওঁৰ কথাৰ সুৰতে মই ক'ব বিচাৰিছো যাতে আমাৰ এই অঞ্চলৰ সকলো ৰাইজে বা সকলো পৰিয়ালত এই কুপনৰ খেলৰ যি কুপন, এই কুপন যাতে লয়। আৰু আমি এটা কথা ক'ব পাৰো যে ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণ সাহায্যতহে যি উপহাৰ কুপনৰ খেল, এই উপহাৰ কুপনৰ খেল খুব ক্ষুদ্ৰভাৱে হ'ব। আৰু ইয়াত যিসকল ব্যক্তি আছে নিশ্চয় তেখেতসকলে কৈছেই, মই ৰাইজক আহ্বান জনাব বিচাৰিছো যে এই কুপন আমি প্ৰতিটো পৰিয়ালে ল'ম। আৰু আমাৰ যিসকল উদ্যোক্তা তেখেতসকলে যি কালী মন্দিৰ নিৰ্মাণৰ বাবে যিটো তেখেতসকলৰ চিন্তা চৰ্চা, খুব ভাল চিন্তা চৰ্চা, যাতে আমাৰ এই কালী মন্দিৰটো যাতে আমি অহা দিনত এই উপহাৰ কুপন খেলৰ জৰিয়তে খুব ধুনীয়া আমি অসমৰ অন্য অঞ্চলতকৈ যাতে দেখনীয়াভাৱে যাতে আমি নিৰ্মাণ কৰিব পাৰো, তাৰ বাবে আমাৰ উদ্যোক্তাসকলৰ দায়িত্ব থাকিব। আৰু তেখেতসকলে এই দায়িত্ব পালন কৰি ওৰাং এই অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিব। আৰু যি কুপন খেল তেখেতসকলে আয়োজন কৰিলে খুব গৌৰৱৰ কথা যে আমাৰ এই অঞ্চলত বহুত ডাঙৰ য'ত আমাৰ বাছ আছে, বহুত ধৰণৰ পুৰস্কাৰ আছে, বহুত মানুহে উপহাৰ কুপন খেল পাতে, খুব সৰু সৰু প্ৰাইজ দি পাতে, কিন্তু আমাৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ ইয়াত খেল আয়োজন হৈছে আৰু খুব ডাঙৰ য'ত নেকি আমাৰ বাছ আছে। এনেকুৱা উপহাৰ কুপনৰ খেল আমি দূৰত দেখিছো, কিন্তু আমাৰ অঞ্চলত আমি দেখিব পোৱা নাই। গতিকে ইয়াৰ প্ৰতিজন ব্যক্তিক মই আকৌ এবাৰ আহ্বান জনাইছো যাতে এই উপহাৰ কুপনৰ খেল আমাৰ এই অঞ্চলতে তেখেতসকলৰ যিমান কুপন আছে এই কুপনৰ 4 ভাগৰ প্ৰায় 3 ভাগে যাতে আমাৰ এই ওৰাং অঞ্চলত ৰাখি যি তেখেতসকলৰ প্ৰাইজ, এই প্ৰাইজবোৰ যাতে আমাৰ মাজত আমি ৰাখিব পাৰো, তাৰ বাবে ৰাইজে যাতে ইচ্ছা প্ৰকাশ কৰে, ৰাইজে যাতে তেখেতসকলক উৎসাহ দিয়ে, তাৰ বাবে মই আহ্বান জনাইছো। আৰু অহা দিনত এই খেলখন সঠিকভাৱে হ'ব বুলি আশা ৰাখি সকলোকে ধন্যবাদ দি মোৰ মনৰ কথা মই ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ। সভাপতি সম্পাদক সহিতে যিসকল এই লটাৰী খেলখনৰ লগত জড়িত হৈ আছে আটাইলৈ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু লগতে আমাৰ তৰফৰ পৰা আশীৰ্বাদো জনাইছো যাতে খেলখন সুকলমে অনুষ্ঠিত হৈ যায়। আৰু এয়া হ'ল আৰম্ভণি। এই আৰম্ভণি যিখন খেল তেওঁলোকে আয়োজন কৰিবলৈ ওলাইছে, এইখন যদি ভালে ভালে হয় তাৰে কামনা কৰিছো। আৰু পৰৱৰ্তী সময়তো আৰু ইয়াতকৈ আৰু আমি তেওঁলোকৰ পৰা আমি আশা কৰিছো। খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। সেয়েহে এই পবিত্ৰ খেলত আমি মা কালীৰ শ্ৰীচৰণত
বন্তি প্ৰজ্বলন কৰি নৈবদ্য আগবঢ়াই আজিৰ এই আনুষ্ঠানিক শুভাৰম্ভণিৰ দিনটোত আমি শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী হৈ গৈছে আৰু আমাৰ এটাই মূল উদ্দেশ্য যে সকলোৰে সহযোগত ওৰাং অঞ্চলত সুন্দৰৰূপে প্ৰতিষ্ঠা হওক এটি মা কালী মন্দিৰ। সেই উদ্দেশ্য আগত ৰাখি আমি বহুকেইজনে আলোচনা বিলোচনা কৰাৰ অন্তত কেৱল আমাৰ জৰিয়তে সেই মহান উদ্দেশ্যটো সম্ভৱ নহয়। গতিকে এখন লটাৰী বা উপহাৰ খেলৰ জৰিয়তে আমি সেই মহান উদ্দেশ্যটিত উপনীত হ'বলৈ সক্ষম হ'ম বুলি ভাবি এই লটাৰী খেলখন আমি অনুষ্ঠিত কৰিলোঁ আৰু এই লটাৰী খেলখন আজি শুভাৰম্ভ হৈছে আনুষ্ঠানিকভাৱে। আপোনালোকে আমাক সহযোগিতা আগবঢ়াইছে। অনাগত দিনতো এনেধৰণৰ আপোনালোকৰ সহায় সহযোগিতা শুভেচ্ছা পাম বুলি আমি আশা ৰাখিছোঁ। আমি ইতিমধ্যেই আমাৰ যিসমূহ পুৰস্কাৰ থাকিব সেই পুৰস্কাৰসমূহ আপোনালোকৰ মাজত ঘোষণা কৰিছোঁ। পুৰস্কাৰসমূহ আপোনালোকৰ চকুৰ আগতেই আছে। গতিকে সুন্দৰৰূপে খেলখন যদি আমি চলাই নিব লাগে তেনেধৰণে আপোনালোকে আমাক মৰম আশীৰ্বাদ শুভেচ্ছা প্ৰদান কৰিব লাগিব আৰু আমি উদযাপন সমিতিৰ হৈ এইখিনি আশা কৰিছোঁ আৰু এই মহান উদ্দেশ্যটিক সাফল্যমণ্ডিত কৰি তুলিবলৈ আপোনালোকে এনেধৰণেই সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু তাৰ পিছত সেই মহৎ উদ্দেশ্য ভাগ কিন্তু সফল ৰূপায়ণৰ ক্ষেত্ৰত বা সমাপনৰ ক্ষেত্ৰত খেল পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ যথেষ্ট দায়বদ্ধতা থাকে। আপোনালোকে খেলখন যিদৰে অনুষ্ঠিত কৰিবলৈ লৈছে যে এভাগ কালী মন্দিৰৰ সাহায্যতহে আৰু অনাগত সময়ত এই কালী মন্দিৰ ভাগ যাতে জাকত জিলিকা হৈ উঠে তাৰ বাবে আপোনালোকক মই অনুৰোধ জনাম আৰু তেতিয়াহে ৰাইজৰ বিশ্বাসযোগ্যতাটো বাঢ়ে। ৰাইজে কিবা এটা পাব লাগিব নহয় জানো? আৰু বৰ্তমান সময়ত দেখি আছো 100 টকীয়া এইখন খেলতো নিশ্চয় 100 টকীয়া টিকটে 100 টকীয়া এটা কুপনত যথেষ্ট ৰাইজে একোখন বিলাসী বাহন লাভ কৰিবলৈ সক্ষম হৈছে। হয়তো কোনোৱে গোটেই জীৱনৰ জমা পুঁজিৰো এখন বাহন ক্ৰয় কৰিবগৈ নোৱাৰে, কিন্তু 100 টকাতে যেতিয়া লাভ কৰে সঁচাকৈ এখন ভাগ্যৰে খেল। আৰু গতিকে এই খেলখনো খুব ভালদৰে হ'ব আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলকো অনুৰোধ জনাম খেলখন যাতে খুব নিকা আৰু সততাৰে হয়। আৰু যেতিয়া খেলখনৰ কথা গম পালো সকলোখিনি কথা জানি আৰু সেইসমূহ খেলৰহে দায়িত্ব লওঁ যিসমূহ খেল মানে খুব ভালদৰে হ'ব বুলি এটা বিশ্বাস থাকে বা বিশ্বাস দিয়ে আমাক। গতিকে আগবাঢ়ি আহিছো আপোনালোকৰ মাজলৈ আৰু যিমান পাৰো সিমান আমাৰ মাধ্যমৰ জৰিয়তে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰি যাম খেল হোৱা দিনালৈকে। আৰু সকলোখিনি যিমান পাৰো সিমানখিনি দায়িত্ব ল'ম। গতিকে খেলখন খুব ভালদৰে হ'ব আপোনালোকলৈ শুভেচ্ছা জনালো আৰু একদম ভাগৰুৱা হৈ আহিছো। আচলতে কথা ক'ব পৰা অৱস্থা এই সময়ত নায়েই। গতিকে ইমানেই ক'লো। শুভেচ্ছা আপোনালোকলৈ।